ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক সুভাষ চন্দ্ৰ বৰাৰ সোঁৱৰণত নিৰ্মিত শিক্ষকৰ জিৰণি কোঠা উদ্বোধন। নগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয় 1965 চনত স্থাপন কৰা প্ৰতিষ্ঠাপক অধ্যাপক স্বৰ্গীয় সুভাষ চন্দ্ৰ বৰাৰ সোঁৱৰণত নিৰ্মিত শিক্ষকৰ জিৰণি কোঠাটি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ নাৰায়ণ মহন্তই। বন্তি প্ৰজ্বলন কৰে অধ্যাপকগৰাকীৰ পত্নী গীতা বৰাই। এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ নাৰায়ণ মহন্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাই। সভাৰ আৰম্ভণিতে মহাবিদ্যালয় গীতটি পৰিৱেশন কৰে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে কৰ্মচাৰীসকলে। সভাত মহাবিদ্যালয়ৰ ফালৰ পৰা সুভাষ চন্দ্ৰ বৰাৰ পত্নীক এখন ফুলাম গামোচা, এপি স্মাৰক আৰু এখন চৰাইৰে সম্বৰ্ধনা জনোৱা হয়। আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা মিৰাজুল ইছলামে সম্বৰ্ধনা জনায়। লগতে কন্যা ৰঞ্জিতা বৰা আৰু জোৱাইয়ে নীৰেণ শৰ্মাক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। Vidyam